হয়, ঢেকিয়াজুলিৰ মনমোহনীপুৰৰ যি হাটখোলা লাইনত চপাই নদীৰ ভয়ংকৰ গৰাখহনীয়া বৰ্তমান পৰ্যন্ত অব্যাহত আছে। যি চপাই নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত ইতিমধ্যে কেইবাটাও বাসগৃহ যাহ যোৱাৰ লগতে কাষতে থকা কেইবাটাও বাসগৃহ ইতিমধ্যে নদীৰ বুকুত যাহ যোৱাৰ উপক্ৰম হৈছে। আৰু ইয়াৰ কাষত থকা যি মনমোহনীপুৰ চাহ বাগিচাৰ বহু মাটি চাহ বাগিচা ইতিমধ্যে নদীৰ বুকুত যাহ যোৱাৰ লগতে যি ঢেকিয়াজুলিৰ পৰা যি বাটাচীপুৰ সংযোগী অতি এটা গুৰুত্বপূৰ্ণ পথ, সেই পথটোলৈ নৈখনে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। মই দেখুৱাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এই মনমোহনীপুৰৰ যি হাটখোলা লাইনত। আৰু এই হাটখোলা লাইনত এতিয়া ইয়াৰ পৰিয়ালসকলে কাষতে থকা যিসকল পৰিয়াল আছে সেই পৰিয়ালসকল এতিয়া চিন্তিত হৈ পৰিছে, কাৰণ ইতিমধ্যে কেইবাটাও বাসগৃহ নদীৰ বুকুত যাহ যোৱাৰ লগতে আৰু কাষতে থকা এতিয়া কেইবাটাও বাসগৃহলৈ নৈখনে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। যিকোনো মুহূৰ্তত হয়তো নদীৰ বুকুত যাহ যাব পাৰে কাষতে থকা কেইবাটাও বাসগৃহ। তাৰ ফলতে এতিয়া এইসকল লোকে চিন্তিত হৈ পৰিছে। চপাই নদীৰ ভয়ংকৰ গৰাখহনীয়া বৰ্তমান অব্যাহত আছে, মই দেখুৱাইছোঁ। আৰু ওচৰৰ কাষৰে কেইবাটাও বাসগৃহলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নৈখনে। আৰু ঢেকিয়াজুলিৰ পৰা যি বাটাচীপুৰ সংযোগী ৰেল ষ্টেচন সংযোগী অতি এটা গুৰুত্বপূৰ্ণ পথটোলৈ নৈখনে তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ পিছতো বৰ্তমান পৰ্যন্ত নৈ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। জলসম্পদ বিভাগেই হওক বা স্থানীয় বিধায়কগৰাকীয়েই হওক, কিন্তু বৰ্তমান পৰ্যন্ত এই নৈখনৰ যি গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মই দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এনেধৰণে এতিয়া প্ৰতিদিনে যি চপাই নদীৰ গৰা খহিবলৈ ধৰিছে, ভয়ংকৰ গৰাখহনীয়া বৰ্তমান পৰ্যন্ত অব্যাহত আছে। মোৰ লগত স্থানীয় লোক আছে, পৰিয়াল আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। কেইটা ঘৰ আপোনাৰ ইতিমধ্যে এই অঞ্চলত লৈ গ'ল? দুটা ঘৰ, 10টামান গৈছে। 10টামান গ'ল আৰু কেইবাটাও ঘৰতো এতিয়া যাওঁ অৱস্থা হৈ আছে দেখোন। এতিয়া 3টামান ঘৰ যাওঁ হৈছে। যিকোনো মুহূৰ্তত যাব পাৰে ঘৰ। আৰু ইয়াৰ যি মনমোহনীপুৰ চাহ বাগিচা বহুত মাটি গৈছে নেকি? গৈছে। চাহ বাগিচাত মানে বহুত মাটি কেইটা গৈছে আৰু এতিয়াও যাওঁ হৈ আছে। নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কিবা ব্যৱস্থা লৈছে নেকি বৰ্তমান পৰ্যন্ত? নাই, লোৱা নাই। একো ব্যৱস্থাই লোৱা নাই? নাই, একো লোৱা নাই। ৰাতি কেনেকৈ শুৱে আপোনালোকে? চিন্তা লাগে। আমি বাহিৰতো শুই যাওঁ। আমি যেতিয়া মানে কি বানপানী আহিলে নহয়, তেতিয়া এই দাদা ঘৰৰ ওচৰতো আমি শুই যাওঁ। পোৱালিকেইটা ল'বই লাগে নহয়, জাগি থাকিব লাগে। সেইটো কাৰণে ঘৰকেইটা চব এৰি দিওঁ আৰু আমি কিবা বাহিৰত আমি শুওঁ। কেইটা ঘৰ লৈ গ'ল? আগতে লৈছিলে 10টামান লৈছিলে। 10টামান লৈ গ'ল। এতিয়া কেইবাটাও ঘৰতো যাওঁ অৱস্থা হৈ আছে। 3টামান আছে, যাওঁ হৈ আছে। হৈ আছে। চাহ বাগিচা বহুত লৈ গ'ল নেকি? লৈ গ'ল চাহ বাগিচা। মনমোহনীপুৰ চাহ বাগিচা? মনমোহনী চাহ বাগিচা। চৰকাৰে কিবা ব্যৱস্থা লৈছিলে নাই এতিয়া গৰাখহনীয়া ৰোধৰ কাৰণে? সেইদিনা MLA আহিছিলে, ব্যৱস্থাটো কোনো কথা কোৱা নাই। এতিয়ালৈকে একো লোৱা নাই? নাই, লোৱা নাই। ৰাতি বৰষুণ আহিলে কেনেকৈ শুৱে আপোনালোকে? ভয় লাগে নেকি বহুত? ভয়তো লাগে, কি কৰিম, ভয় লাগিলে তাতে শুই থাকোঁ, ঘৰতে শুই থাকোঁ। 2টা ল'ৰা ছোৱালী আছে। এই দাদা ঘৰত পিনি লৈ যাওঁ আৰু শুই থাকোঁ। পোৱালি বেলেগত থৈ দিব লাগে? থৈ দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।